হাই বন্ধুসকল আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালো। আসাম ৰাইফলছ ৰিক্ৰুটমেণ্ট 2024 অসম ৰাইফলছত পদ মুকলি হৈ আছে। ৰাইফলমেন, ৰাইফল ওমেন আৰু অন্যান্য পদ মুকলি হৈ আছে। 10 পাছ কৰিলে 10 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 18 বছৰৰ পৰা পাৰিব এপ্লাই কৰিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আসাম ৰাইফলছ ৰিক্ৰুটমেণ্ট 2024 ইয়াত 44টা ৰাইফলমেন, ৰাইফল ওমেন আৰু অন্যান্য পদ মুকলি হৈ আছে। আসাম ৰাইফলছ লাষ্ট ডেট হ'ল 28/1/2024 অৰ্থাৎ 28 জানুৱাৰী 2024 লাষ্ট ডেট। অফিচ অফ দ্য ডাইৰেক্টৰ জেনেৰেল আসাম ৰাইফলছ শ্বিলং। ডাইৰেক্টৰ জেনেৰেল আসাম ৰাইফলছ শ্বিলঙৰ আণ্ডাৰত ওলাই আছে 44টা ৰাইফলমেন, ৰাইফল ওমেন আৰু ৱাৰেণ্ট অফিচাৰৰ পোষ্ট খালী হৈ আছে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অফলাইন মাধ্যমেৰে কৰিব লাগিব। ইমেইলৰ দ্বাৰাও আপোনালোকে এপ্লাই কৰিব পাৰিব। আসাম ৰাইফলছ ৰিক্ৰুটমেণ্ট 2024 নেম অফ পোষ্ট ৰাইফলমেন, ৰাইফল ওমেন আৰু ৱাৰেণ্ট অফিচাৰৰ পোষ্ট খালী হৈ আছে। টোটেল পোষ্ট ওলাই আছে 44টা। মই বন্ধুসকল আপোনালোকক কৈছোঁৱে পোষ্ট ৱাইজ ভেকেঞ্চি ৰাইফলছমেন, ৰাইফল ওমেন, জেনেৰেল ডিউটি ইয়াৰ কাৰণে 38টা পোষ্ট খালী হৈ আছে। ৱাৰেণ্ট অফিচাৰ ড্ৰাগছমেনৰ কাৰণে এটা পোষ্ট খালী হৈ আছে। ৰাইফলমেন লাইনমেন ফিল্ডৰ কাৰণে এটা পোষ্ট খালী হৈ আছে। ৰাইফলমেন ৰিকভাৰী মেকানিকেল কাৰণে অৰ্থাৎ ভেহিকেল মেকানিকেলৰ কাৰণে এটা পোষ্ট খালী হৈ আছে। ৰাইফলমেন এক্সৰে এছিষ্টেণ্টৰ কাৰণে এটা পোষ্ট খালী হৈ আছে। ৰাইফলমেন প্লাম্বাৰৰ কাৰণে এটা পোষ্ট খালী হৈ আছে। ইয়াৰ কাৰণে হেল্পলাইন নম্বৰো 3টা দিয়া হৈছে। আপোনালোকে ফোন কৰি সুধিব পাৰে কিবা কনফিউজ হৈ থাকিলে বা কিবা জানিব বিচাৰিলে। আপোনালোকে ৰিলেটেড আৰ্টিকল আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2023 ৰিলেটেড হয়। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ আসাম ৰাইফলছ ৰিক্ৰুটমেণ্ট। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। এজ লিমিট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন, পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ লিমিট বেলেগ বেলেগ। প্ৰথম পোষ্টটো পাৰ্চনেল এছিষ্টেণ্টৰ এজ লিমিট ইয়াৰ কাৰণে বিচৰা হৈছে 18 পৰা 25 বছৰলৈকে পাৰিব। আপোনালোকে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বিচৰা হৈছে হাই ছেকেণ্ডেৰী পাছ, ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কম্পিউটাৰো জানিব লাগিব, কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু ইয়াৰ কাৰণে 80টা ৱৰ্ড পাৰ মিনিটত টাইপ কৰিব পাৰিব লাগিব আৰু 50টা ইংলিছ আৰু 65টা হিন্দী ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব পাৰ মিনিটত মিনিমাম। ৰাইফলছমেন, ৰাইফল ওমেন, জেনেৰেল ডিউটি পোষ্টটোৰ কাৰণে 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত বিচৰা হৈছে। ইয়াৰ কাৰণে 10 পাছ কৰিলেও আপোনালোকে মেট্ৰিক পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। তাৰ পাছৰ পদটো আছে লাইনমেন ফিল্ডৰ। ইয়াৰ কাৰণে 18 পৰা 23 বছৰ বয়স বিচৰা হৈছে। ইয়াত 10 ক্লাছ অৰ্থাৎ মেট্ৰিক পাছ কৰিলেও আপোনালোকে পাৰিব। লগত ITI কোৰ্চ কৰা হ'ব লাগিব ইলেক্ট্ৰিচিয়ানৰ। ITI চাৰ্টিফিকেটখন লাগিব আপোনালোকে ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ। তাৰ পাছৰ পদটো ওলাই আছে ৰিকভাৰী ভেহিকেল মেকানিক। ইয়াৰ কাৰণে 18 পৰা 25 বছৰৰ ভিতৰত বিচৰা হৈছে। ইয়াৰ কাৰণেও 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ কৰিলে আপোনালোকে পাৰিব এপ্লাই কৰিবলৈ। কিন্তু লগত ITI কৰা হ'ব লাগিব। ITI চাৰ্টিফিকেট ইন ৰিকভাৰী ভেহিকেল মেকানিকৰ ITI কৰা হ'ব লাগিব আৰু চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব। তাৰ পাছৰ পদটোৰ কাৰণে ড্ৰাগছমেনৰ কাৰণে 18 পৰা 25 বছৰ বিচৰা হৈছে। ইয়াৰ কাৰণেও হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিকগনাইজ বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগিব আৰু 3 বছৰ ডিপ্ল'মা আৰ্টছ এণ্ড কালচাৰ এছিষ্টেণ্টশ্বিপ ফ্ৰম এনি ৰিকগনাইজ পলিটেকনিক কলেজ বা ইনষ্টিটিউচনৰ পৰা পাছ কৰা হ'ব লাগিব। ইয়াৰ পাছৰ পদটোৰ কাৰণে অৰ্থাৎ প্লাম্বাৰৰ কাৰণে 18 পৰা 23 বছৰ বিচৰা হৈছে। ইয়াতো আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু লগত ITI চাৰ্টিফিকেটখন লাগিব প্লাম্বাৰ ট্ৰেডৰ। ITI কৰা হ'ব লাগিব প্লাম্বাৰৰ। তাৰ পাছৰ পদটো ওলাই আছে এক্সৰে এছিষ্টেণ্ট। এক্সৰে এছিষ্টেণ্টৰ কাৰণে 18 বছৰৰ পৰা 23 বছৰ বয়স বিচৰা হৈছে আৰু ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। লগত ডিপ্ল'মা থাকিব লাগিব। ৰেডিঅ'লজি কৰা হ'ব লাগিব আপোনালোকে আৰু ডিপ্ল'মাখন থাকিব লাগিব। আপোনালোকে ভালকৈ চাই ল'ব কি কি কোৱালিফিকেশ্যন বিচৰা হৈছে। মই পটাপট কৈছোঁ বন্ধুসকল, ভুলো হৈ যাব পাৰে, আপোনালোকে সেইকাৰণে আকৌ এবাৰ চাই ল'ব। এপ্লাই কেনেকৈ কৰিব? এপ্লাই অফলাইন মাধ্যমেৰে আপোনালোকে কৰিব পাৰিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে এটেচ কৰিব লাগিব, চেল্ফ এটেচ কৰি ফটো আপোনালোকৰ ডকুমেণ্টছখিনি লগত গাঁঠি দিব লাগিব। এডুকেশ্যনেল চাৰ্টিফিকেট, ডমিচিয়েল চাৰ্টিফিকেটো লাগিব। ইয়াৰ কাৰণে কাষ্ট চাৰ্টিফিকেট, ডিপ্ল'মা, টেকনিকেল, ITI চাৰ্টিফিকেটখিনি লাগিব। যিটো পোষ্টৰ কাৰণে যিখন চাৰ্টিফিকেট বিচাৰিছে আপোনালোকে সেইখন দিব লাগিব। সকলোখিনি ডকুমেণ্টছ আপোনালোকৰ লাগিব। জেৰক্স কপিখিনি গাঁঠি দিব। ইনকম চাৰ্টিফিকেটো লাগিব, কপি অফ ফটো ID, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ এনেকুৱা ডকুমেণ্টছবোৰ আপোনালোকক লাগিব। আৰু আপোনালোকে এইটো এড্ৰেছতে জমা দিব লাগিব। ডাইৰেক্টৰেট জেনেৰেল আসাম ৰাইফলছ ৰিক্ৰুটমেণ্ট ব্ৰাঞ্চ, লেইটকৰ, শ্বিলং, মেঘালয় 793010। এইটো এড্ৰেছতে আপোনালোকে জমা দিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে ইমেইল থ্ৰু এপ্লাই কৰিবলৈ হ'লে এই দুটা ইমেইল দিয়া আছে। আপলোড স্কেন কপি আপোনালোকে কৰিব পাৰে। এইটোত ইমেইল ID দ্বাৰা আপোনালোকে এপ্লাই কৰিব পাৰে। RECT BRDGAR ৰেক্ট বৰ্ডগাৰ
@gmail.com আপোনালোকে এইটো ইমেইলৰ দ্বাৰাও এপ্লাই কৰিব পাৰে ইম্পৰ্টেণ্ট ডেট অফ আছাম ৰাইফলছ ৰিকুৱাৰমেণ্ট ইয়াৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যনখন ডাউনলোড কৰিবলৈ হ'লে অৰ্থাৎ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে ডিছক্ৰিপশ্যনলৈকে আহিব তাতে লিংক থাকিব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভালকৈ চাই ল'ব চাই পেলাই এপ্লাই কৰিব সকলোখিনি লিংক ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব আৰু এই ষ্টাৰ্টিং ডেটটো হ'ল 16 ডিচেম্বৰ 2023 আৰু লাষ্ট ডেট হ'ল 28 জানুৱাৰী 2024 যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবে যিসকল দূৰৈ হয় বন্ধুসকল সেইসকলে ইমেইলৰ দ্বাৰা এপ্লাই কৰিলেও হ'ব আপোনালোকে ইমেইলৰ দ্বাৰা এপ্লাই কৰিব 28 তাৰিখৰ আগত আৰু যিসকল ওচৰ হয় আপোনালোকে নিজে জমাও দি থৈ আহিব পাৰে আপোনালোকৰ সুবিধা মতে এপ্লাই কৰিব আৰু 28 তাৰিখৰ আগত এপ্লাই কৰিব যিসকলৰ ইণ্টাৰেষ্ট হয় বা এডুকেশ্যন কোৱালিফিকেশ্যন মিলে আৰু এইটো কৈছোঁৱে বন্ধুসকল এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিবলৈ হ'লে ডিছক্ৰিপশ্যনলৈ আহিব সকলোখিনি ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে এবাৰ এপ্লাই কৰাৰ আগত চাই ল'ব ভালকৈ গতিকে বন্ধুসকল ভিডিঅ'টো যিমানেই আছিলে যদি চাই ভাল পালে লাইক এটা কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম